কি নাম তোমাৰ? শশাংক। কিমান বয়স তোমাৰ? 18। 2017 চনত যে তোমাৰ অসুখ হৈছিল, কি হৈছিল? তাৰমানে জুবিনক মই বহুত ভাল পাওঁ। তাৰমানে ঘৰৰ পৰা মানে বিৰাট অত্যাচাৰ কৰে। মোক জুবিনক প্ৰগ্ৰেম চাব নিদিয়ে, ৰিমোট ভাঙি দিওঁ মই। তাৰপিছত কি হ'ল তোমাৰ? তাৰপিছত হস্পিটেলত ভৰ্তি হ'ল। তাৰপিছত জুবিন গাৰ্গ নিউজটো পালে। নিউজটো পাই পেলাই ক'লে যে মই তোমাক লগ কৰিব মই যাম চাগে। যাওঁতে ৰঙিয়া কিবা কাম এটাত তাতে সোমাই যাম বোলে। সোমাই গৈ 2 ঘণ্টা 3 ঘণ্টা আমি ধৰি কথা পাতিলো। চকু পানী ওলাই গৈছো, জুবিনৰ চকু পানী মুচিছো মই। সেইখিনিয়ে আৰু কি কৈছিল? আৰু লৈ যাব বিচাৰিছিল। কি বুলি কৈছিল? বল তই মোৰ লগতে বল। তাৰপিছত দেউতাই ক'লে খোজকাঢ়িব নোৱাৰে, এৰিয়ে দিয়া আছিলো মই কৈছো জুবিন গাৰ্গ এতিয়া যাব নালাগে কৈ আছিলো। জুবিনে কৈছে যে কাম আছে ন, তই অলপ ডাঙৰ হৈ ল বোলে। সেনেকে ডাঙৰ হৈ ল বুলি কোৱা নাই, এনেকে কিয় কৈছে আৰু। এতিয়া পাহৰি গ'ল ন। এতিয়া জুবিন দা ঢুকাই থাকিল নহয়। জানো, মোৰ বেয়া লাগিছে বহুত। কান্দিব পৰা নাই, হাঁহিব পৰা। ইয়াৰ 2017 চনৰ 1 ছেপ্টেম্বৰত জুবিনক লগ কৰিছিল, স্পৰ্শ মেডিকেলত আহিছিল। আৰু আগত মানে কি হৈছিল, মিছন চাইনা যেতিয়া ষ্টাৰ্ট হৈছিল, মিছন চাইনাৰ এডভাৰটাইজখিনি যেতিয়া গানৰ এডভাৰটাইজবিলাক ওলাইছিলে, সি মানে সেইবিলাক শুনি মানে নিজে ক'ব নোৱাৰা হৈ গৈছিল। জুবিন গাৰ্গৰ কাৰণে মানে পাগল হৈ গৈছিল। তাৰমানে জুবিনক লাগিবই, আনি দিবই লাগিব জুবিনৰ কাৰণে ভাত পানী একোৱেই নোখোৱা হৈ গৈছিল। তাৰপিছত তেনেকৈ নাখাই মানে সি একদম মেডিকেলত ভৰ্তি কৰিব লগা হ'ল। ভৰ্তি কৰাত তাৰপিছতে আপোনালোকৰ জৰিয়তে নিউজ দিয়া গ'ল যে জুবিন নিউজৰ জৰিয়তে জুবিনে গম পালে যে এনেকুৱা ল'ৰা এজন আছে ৰঙিয়াত, লগ কৰিব লাগিব। সেই অনুপাতে মানে 1 তাৰিখে আহিলে 2017 চনৰ। লগ পোৱাৰ পিছত মানে সেইদিনাখন মানে সি একদম ক'ব নোৱাৰা হৈ গৈছে। প্ৰায় 1 ঘণ্টামান দুয়ো মানে ধৰাধৰিকৈ আছে। থাকি পেলাই মানে এৰি নিদিয়া হ'ল তাক, জুবিন গাৰ্গক এৰি নিদিয়া হ'ল। তাৰপিছত জুবিন গাৰ্গে তাক বুজাইছে, তুমি এতিয়া ভাল হ'ব লাগিব, তুমি ডাঙৰ হৈ লোৱা, মই তোমাক লগত লৈ যাম, তুমি খালি ডাঙৰ হোৱা, এতিয়া মইতো কাম কৰিব লাগিব। ই এৰি নিদিয়ে মানে, ই খালি কান্দিয়ে থাকে বোলে মই আপোনাৰ লগত যামেই। এতিয়া মানে যেতিয়া কালি ঘটনাটো ঘটিল, দেউতাকে মই মানে বেংকৰ পৰা আহি পেলাই তাক ক'লোঁ। দেউতাকে ক'লে যে হেৰি নহয় চুমু, জুবিন গাৰ্গৰ নিউজ এটা শুনিছোঁ নহয়, এনেকুৱা তেনেকুৱা। সি দেউতাককে মানে ধমকি দিয়ে বোলে কেতিয়াও হ'ব নোৱাৰে, কিয় মিছা কথা কোৱা, মানে ধমকি দিয়ে আৰু খুব হেৰি কৰি পেলাই। তাৰপিছত যেতিয়া মানে ফেচবুকত দেখালোঁ, টিভিত দেখালোঁ, তেতিয়াহে তাৰ মানুহে ভাবিছে আৰু কৈছে এতিয়াও ফেক নিউজ, এইটো কেতিয়াও হ'ব নোৱাৰে সেনেকৈ। তাৰপিছত তেতিয়ালৈকেতো সি পানী এটোপো খোৱা নাছিলে। মই আহি পেলাই বোলো দিম আৰু খাবলৈ, তাৰপিছত একো নাখালেই আৰু। তাৰপিছত সি নাখালে যেতিয়া আমিও নাখালোঁ আৰু। তাৰপিছত ৰাতি সন্ধিয়া সময়ত কৈছোঁ, যেতিয়া জুবিন তুমি যদি একো নোখোৱা, জুবিন গাৰ্গৰ আত্মা শান্তি নাপাব, তুমি খোৱা, পানী এটোপ হ'লেও খোৱা। তাৰপিছত বুট কেইটামান খাইছে। তাৰমানে সি মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে নাই, সেনেকুৱা আৰু অৱস্থা। শাৰীৰিকভাৱে জন্মগতই বুলি ক'ব লাগিব। তাৰমানে তাৰ নিমনিয়া হৈছিলে 1.5 বছৰত, সেই নিমনিয়া হৈ পেলাই মানে এতিয়া এনেকৈ আছে আৰু।